বাংলাদেশত একেলগে উদ্ধাৰ হৈছে হিন্দু পৰিয়ালৰ 4জনৰ মৃতদেহ তলাবন্ধ বাসগৃহত হিন্দু পৰিয়ালটোৰ 4জনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য পত্নী সন্তান সহ উদ্ধাৰ হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃতদেহ অৱসৰপ্ৰাপ্ত শিক্ষক গণপতি চক্ৰৱৰ্তী জুৱেলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে গণপতি চক্ৰৱৰ্তী পত্নী প্ৰীতিলতা চক্ৰৱৰ্তী বালাৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে কন্যা পাৰ্থী চক্ৰৱৰ্তী আৰু পুত্ৰ প্ৰিয়ম চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বাহিৰৰ পৰাই তলাবন্ধ আছিল পৰিয়ালটোৰ বাসগৃহ তলা ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰিছে পৰিয়ালটোৰ 4জন লোকৰ মৃতদেহ ঘৰৰ ছাদত পৰি আছিল গণপতি চক্ৰৱৰ্তীৰ মৃতদেহ ঘৰৰ ভিতৰত চিৰিত পৰি আছিল পত্নী আৰু কন্যাৰ মৃতদেহ আৰু বিছনাৰ তলত উদ্ধাৰ হৈছে গণপতি চক্ৰৱৰ্তীৰ পুত্ৰৰ মৃতদেহ পৰিয়ালটোক পৰিকল্পিতভাৱে হত্যা কৰা সন্দেহ কৰিছে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে কি মনে হচ্ছে হত্যাকাণ্ড হত্যা করছে মারি ফেলছে কাউকে সন্দেহ করতেছেন আপনারা এখন আমরা কাউকে তো সন্দেহ করতেছি না ওনার আমাদের বাড়ি বদরগঞ্জ আজকে কি মনে হচ্ছে হত্যাকাণ্ড হত্যা করছে মারি ফেলছে কাউকে সন্দেহ করতেছেন আপনারা এখন আমরা কাউকে তো সন্দেহ করতেছি না বাংলাদেশত উদ্ধাৰ হৈছে হিন্দু পৰিয়ালৰ 4জনৰ মৃতদেহ একেটা পৰিয়ালৰ 4জনৰ মৃতদেহ উদ্ধাৰ কৰিছে তলাবন্ধ বাসগৃহত উদ্ধাৰ হৈছে হিন্দু পৰিয়ালটোৰ 4জন লোকৰ মৃতদেহ একেটা পৰিয়ালৰ 4জনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য পত্নী সন্তান সহ উদ্ধাৰ হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃতদেহ অৱসৰপ্ৰাপ্ত শিক্ষক গণপতি চক্ৰৱৰ্তীৰ জুৱেলৰ মৃতদেহ উদ্ধাৰ কৰিছে গণপতি চক্ৰৱৰ্তী পত্নী প্ৰীতিলতা চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কন্যা পাৰ্থী চক্ৰৱৰ্তী আৰু পুত্ৰ প্ৰিয়ম চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ কৰিছে বাহিৰৰ পৰা তলা বন্ধ হৈ আছিল বাসগৃহটো বাহিৰৰ পৰা বন্ধ হৈ থকা বাসগৃহৰ ভিতৰত 4টা মৃতদেহ একেলগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তলা ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰিছে 4জন লোকৰ মৃতদেহ ঘৰৰ ছাদত পৰি আছিল গণপতি চক্ৰৱৰ্তী জুৱেলৰ মৃতদেহ ঘৰৰ চিৰিৰ ওচৰত পৰি আছিল পত্নী আৰু কন্যাৰ মৃতদেহ আৰু বিছনাৰ তলত উদ্ধাৰ হৈছে পুত্ৰৰ মৃতদেহ পৰিয়ালটোক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আমি সঙ্গে সঙ্গে আমার একজন ইন্সপেক্টর এবং ক্রাইম সিন টিমকে এখানে পাঠিয়েছি আমি নিজেও এখানে এসেছি আমি এখানে দেখলাম ছাদের উপরে একজন পুরুষ মানুষের ডেড বডি পেয়েছি মানে ডিকম্পোজ হয়ে গেছে 3-4 দিন আগের লাশ হবে সম্ভবত এটা পরীক্ষা নিরীক্ষা করে বলা যাবে কতদিন আগের তবে আপাত দৃষ্টিতে মনে হচ্ছে ডিকম্পোজিশন দেখে মনে হয় 3-4 দিন আগে কয়জন মোট 4জন আপাত দৃষ্টিতে একজন সিআইডি কর্মকর্তা হিসেবে কি মনে হলো হত্যা করা হয়েছে আপাত দৃষ্টিতে আমি যেটা পেলাম এখানে তাদের বৈদ্যুতিক সংযোগটা বিচ্ছিন্ন এবং পারিপার্শ্বিকতা ভিতরের যে অবস্থা তাতে আমার মনে হয়েছে প্রাথমিকভাবে আমি মনে করছি এটা ডাকাতির ঘটনা